বিশ্বনাথত নিৰ্বাচন বিধি উলংঘা কৰা ৰাজনৈতিক দলৰ কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ। বিশ্বনাথ নিৰ্বাচন জিলাত নিৰ্বাচন আচৰণ বিধি উলংঘা কৰি জিলাখনৰ বিভিন্ন ঠাইত একাংশ ৰাজনৈতিক দলে পোষ্টাৰ বেনাৰ আদি লগোৱা কাৰ্যৰ বিৰুদ্ধে বিশ্বনাথ প্ৰশাসনে কঠোৰ ব্যৱস্থা অব্যাহত ৰাখিছে। নিৰ্বাচনৰ দিন ঘোষণা কৰা 16 মাৰ্চৰ পৰাই বিশ্বনাথৰ নিৰ্বাচনী আচৰণ বিধি কোষে সক্ৰিয়ভাৱে অভিযান চলাই অনুমতিবিহীন বেনাৰ পোষ্টাৰ আদি জব্দ কৰিছে। উল্লেখ্য যে চৰকাৰী কাৰ্যালয়, চৰকাৰী ভূমি আদিত অনুমতিবিহীনভাৱে একাংশ ৰাজনৈতিক দলে বেনাৰ পোষ্টাৰ লগোৱা পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণ বিধি যাতে উলংঘা নহয় তাৰ বাবে বিশ্বনাথ নিৰ্বাচনী আচৰণ বিধি কোষ সতৰ্ক হৈ আছে। এই সম্পৰ্কত বিশ্বনাথৰ অতিৰিক্ত আয়ুক্ত তথা নিৰ্বাচনী আচৰণ বিধি কোষৰ নডেল বিষয়া ধ্ৰুৱজ্যোতি দাসে মন্তব্য কৰিছে। যোৱা 16 তাৰিখৰ পৰা যি আমাৰ ডিফেচমেণ্ট ড্ৰাইভবোৰ হৈ আছে সেইবোৰ আমি ঠিকমতে কৰি আছোঁ। এইদৰে সদায় আমি কৰি গৈছোঁ যদিও সময়ে সময়ে দেখা যায় যে হঠাৎ ৰাতি আহি কিছুমান পলিটিকেল পাৰ্টিৰ মানুহে আহি ৰাতি হ'লেও এনেকুৱা কিছুমান খেৰগামাৰ লগাই থৈ যায়, সেইটো আনঅথৰাইজ আৰু অনুমতিবিহীনভাৱে। সেইখিনি আমি লগে লগে ৰিমুভ কৰিছোঁ। আমাৰ যি MCC গাইডলাইন আছে সেই MCC গাইডলাইনটো যাতে বৰ্তাই থাকে সকলোকে আমি আহ্বান জনাইছোঁ। আমাৰ বিভিন্ন ধৰণৰ টীম আছে, এই টীমখিনি আমাৰ ডিপ্লেচমেণ্ট ড্ৰাইভটো কেৰি কৰি আছে। ছাৰ, এনে বেনাৰ পোষ্টাৰবোৰ আঁতৰাই থকা হৈছে নেকি আপোনালোকৰ ফালৰ পৰা? তাকে কৈছোঁ, যিখিনি আমাৰ বেনাৰ পোষ্টাৰ আছে সেই পোষ্টাৰখিনি আনঅথৰাইজ ঠাইত থাকিব নালাগে আৰু সেইটো আমাৰ MCC ভায়লেশ্যন হয়। গতিকে অনুমতিহীনভাৱে আৰু আনঅথৰাইজ যিবোৰ প্লেচ আছে আমাৰ গভৰ্ণমেণ্ট অফিচ হওক বা ৰাস্তাৰ ঘাটে যিখিনি ৰাস্তাৰ দুয়োকাষে সময়ে সময়ে পলিটিকেল পাৰ্টিৰ মানুহে লগায় এইবোৰ যাতে নকৰে, কাৰণ MCC আমি বৰ্তাই ৰাখিব লাগিব আৰু তাৰ কাৰণে আমাৰ ড্ৰাইভবোৰ অটুট ৰাখিছোঁ।